ভগৱন্তই নৰৰূপে জন্ম লৈছে আৰু দৈৱকীয়ে আগতে যিহেতু প্ৰিন্সি নামে সতী আছিলে, দৈৱকীয়ে তপস্যা কৰিছিলে ভগৱন্তক পুত্ৰৰূপে পাবলৈ, আৰু সেই কাৰাগাৰতে চতুৰ্ভুজ ৰূপ ৰখুৱাই ভকত হিচাপে কিন্তু দৈৱকীক তেওঁ আচল স্বৰূপটো দেখালে। আপোনা আপুনি বসুদেৱৰ হাতৰ শিকলি খুলিলে, আকাশবাণী কৰিলে যে গকুলত জন্ম হৈছে এটি কন্যা সন্তান নন্দৰ গৃহত, মোক থৈ তুমি সেই কন্যা সন্তানটি লৈ আনা। এতিয়া যে আমাৰ সমাজত যে সন্তান এটা জন্ম হ'লে যে নাম দিয়া প্ৰক্ৰিয়া, নামাকৰণ প্ৰক্ৰিয়া, চোৱা চিতা, এইটো দ্বাপৰ যুগৰ পৰা আছে। কাৰণ কৃষ্ণক নাম দিছিলে কোনে? গৰ্গ ঋষিয়ে। জানেনে? আপোনালোকে জানেনে? গৰ্গ ঋষিয়ে কৃষ্ণ নাম দিছিলে। সেয়েহে আমাৰো ল'ৰা ছোৱালী জন্ম হোৱাৰ পাছত আমি কি কৰোঁ? গণকৌশত গণনা কৰোঁ। সেই প্ৰক্ৰিয়া তেতিয়াৰ পৰা আছে। গৰ্গ ঋষিয়ে পৃথিৱীৰ প্ৰথম এষ্ট্ৰলজাৰ, যি ভগৱন্তৰ নামাকৰণ কৰিছে, বিধিমতে কৰিছে। কেনেকে কৰিলে? হে ৰাম